সীমান্ত শেখৰত চুৰ আৰু দালালে আৰু চুৰ আৰু দালালৰ ওপৰত মন্তব্য কৰিব নাই। আজি ৰাজীৱ সতীয়া অমৰ হৈ গ'ল, কিন্তু সীমান্ত শেখৰহঁতৰ নাম অসমৰ ইতিহাসত সদায় বদন বৰফুকনৰ জেগাতে লিখা থাকিব, দালালৰ শাৰীত লিখা থাকিব। আৰু ৰাজীৱ সতীয়া গান যদি সীমান্ত শেখৰে চুৰ কৰিছে, তাতকে আৰু নিন্দনীয় কাম কিবা থাকিব পাৰে? পিছে চুৰে চুৰ নকৰি কি কৰিব? চুৰে চুৰে কৰিব। আমাৰ ল'ৰা এতিয়া 7জনকৈ জেলত আছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰো এজন সদস্য জেলত আছে। বীৰ লাচিত সেনাৰ সৈনিকৰ বা আমাৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ আমি সাব্যস্ত কৰিবলৈ যাম। জেল যোৱাটো স্বাভাৱিক কথা। আমি ভাবো জেল আমাৰ সদস্যৰ কাৰণে অলংকাৰ হয়, আৰু জেলত যিমানে আমাৰ সদস্য যাব, জাতি সিমানে শক্তিশালী হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস। চৰকাৰৰ মতে নহবতো, যেতিয়া জাতিৰ বিপদ হ'ব প্ৰতিবাদ হ'ব। আমি গণতান্ত্ৰিক এটা ব্যৱস্থাত আছো। গণতান্ত্ৰিক ব্যৱস্থাটো কোনো চৰকাৰে নস্যাৎ কৰিব নোৱাৰে। এখন তালিবানী শাসন ইয়াতো চলা নাই। ইয়াত এখন গণতান্ত্ৰিক চৰকাৰ চলিছে, জনগণে ভোট দিছে, তাৰপিছত চৰকাৰ কোনোবা মুখ্যমন্ত্ৰী হৈছে, কোনোবা মন্ত্ৰী হৈছে। কিন্তু এটা কথাটো হৈছে, যেতিয়া চৰকাৰে জনগণৰ বিপক্ষে কাম কৰিব, তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব।